প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ আত্মাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা। যিজন জুবিন গাৰ্গে গোটেই জীৱনটো যুঁজি গ'ল জাতি ধৰ্মভেদৰ বিৰুদ্ধে, যিজনে গাই গ'ল পলিটিক্স নকৰিব বন্ধু, যিজন জুবিন গাৰ্গে বিলাইছিল কেৱল মানৱতাৰ বাণী, সেইজন জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়া তেওঁৰ নাম লৈ চলিছে ঘৃণনীয় ৰাজনীতি। নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ৰাজনীতি। ক্ষমা কৰিবা সেই মৰমৰ শিল্পী, তোমাৰ নামতো এতিয়া অসমত ৰাজনীতি। জুবিন গাৰ্গৰ ন্যায়ৰ ইছ্যু ডাইভাৰ্ট নহয়। 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট। সেইটো ইছ্যুটো মোৰ কাৰণে ক্ল'জ ইছ্যু, কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব। সেইকাৰণে মোৰ কাৰণে এইটো ইছ্যু নহয়। কিন্তু বাংলাদেশী মিয়াটো ডাঙৰ ইছ্যু। মাটি যি দখল কৰিছে, ছোৱালী উঠাই লৈ গৈছে, সেইবিলাকৰ লগত জুবিন গাৰ্গৰ তুলনা নহয়। সেইবিলাক হ'ল আমাৰ জীৱন মৰণৰ সমস্যা। আটাইতকৈ বিজেপিৰ সদস্যসকল হ'ল প্ৰকৃত অনুৰাগী, আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে। 2016 চনত পৰিৱৰ্তন, 2021 চনত শৰাইঘাটৰ শেষ যুদ্ধ নহ'লে আজমল মুখ্যমন্ত্ৰী হ'ব। মুঠৰ ওপৰত নিৰ্বাচনৰ সময়ত চৰ্চাত থাকিব লাগে মিয়াৰ কথা। সেই সময় এতিয়া সমাগত। ৰাজ্য শোকত কাতৰ। গোটেই মানুহবোৰ বাকৰুদ্ধ আৰু শোকস্তব্ধ। এই সময়ৰ সৈতে মিয়া কানেকশ্যন। ধন্য হে কলিৰ সব্যসাচী। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ, মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে, এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, 2 হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। জুবিন গাৰ্গৰ সমাধিলৈ সন্ধিয়া অহা মানুহবোৰ কোন? মানুহবোৰক কোনোবাই আনে নে নিজে আহে? সমগ্ৰ অসমৰ পৰা সমাধিত সন্ধিয়া সমবেত হোৱা মানুহবোৰৰ সংজ্ঞা শুনক। যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব ক'লে গান এটা গাব নোৱাৰে। জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিলে। তেনেকুৱা এছাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে। তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায়। আজি বিশেষকৈ মিয়া সমাজৰ এছাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে। অতি ভয়ানকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি গৈছে জুবিন গাৰ্গে গোৱা গীতৰ ব্যাখ্যা নিজৰ মতে। জুবিনৰ যদি হুৰ হুৰাই দে গানটো মনত পেলাই, বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব, তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি। আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। এদিন ন্যায় নিজে দিব, ন্যায় দিমেই। এদিন আকৌ ক'ব ন্যায় বিচাৰি ৰাজপথত নামিব। এতিয়া আজিৰ কথাখিনি শুনক। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয়, তাক শেষ নোহোৱালৈকে মই নেৰোঁ। যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে, আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হ'লোঁ জুবিনৰ প্ৰকৃত অনুৰাগী, আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব। এইবাৰ প্ৰতিক্ৰিয়া প্ৰথম গৌৰৱ গগৈ। তেখেতৰ 10 ছেপ্টেম্বৰ পিছত অসমৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতাটো শূন্য হৈ গ'ল। এই গ্ৰহণযোগ্যতাটো শূন্য কোনে কৰিলে? তেওঁ নিজে কৰিলে। তেওঁ যে পতাকাটো ফুচ হ'ল,
তাৰ পিছত এতিয়া কংগ্ৰেছৰ বিদ্ৰোহী শক্তিৰ পৰা মুখ্যমন্ত্ৰীয়ে ভয় কৰিছে মোক ভয় কৰিব নালাগে কিন্তু হয় অসমৰ ৰাইজক ভয় কৰক পৰৱৰ্তী দিনত নিৰ্বাচন হাৰা পিছত ক্ষমতা যোৱা পিছত চৰকাৰ যোৱা পিছত তেওঁ অসমৰ ৰাইজৰ মাজত থাকিব লাগিব নিজৰ কথা নিজৰ কামটো শুদ্ধ কৰক নহলে ক্ষমতা যোৱা পিছত আপোনালোকে অসমৰ ভিতৰত থাকিব সেই পৰিৱেশটো নাপাব ৰাইজৰ মাজত সিকিউৰিটি অবিহনে ৰাইজৰ মাজত ঘূৰিবলৈ পৰিৱেশটো নাপাব যাব লাগিব ডুবাই নহলে যাব লাগিব ছিংগাপুৰ কাশ্মীৰ ফাইল চাবলৈ তেতিয়া 24 জনীয়া সিকিউৰিটি কাশ্মীৰ ফাইল চাবলৈ 24 জনীয়া সিকিউৰিটি লৈছে নাই লোৱা মই নাজানো কাশ্মীৰ ফাইল চাবলৈ মন্ত্ৰীখিনিক যে চৰকাৰী বিষয়াক নিৰ্দেশ দিছিলে আজি তাৰিখত ৰৈৰা বিনালয়লৈ সেই একে নিৰ্দেশ দিছেনে নাই দিয়া আমি নাজানো মুখ্যমন্ত্ৰীৰ চাৰ্টিফিকেট আজি তাৰিখত অসমৰ এজন ব্যক্তিয়ে বিচৰা নাই কোনোৱে বিচৰা নাই তো তেওঁৰ লগত আমি তৰ্ক বিতৰ্ক কৰিবলৈ আহাই নাই জুবিনদাৰ সম্পৰ্কে তেওঁক আমি মাত্ৰ নিজৰ কামখিনিয়ে মনত পেলাবলৈ বিচাৰিছোঁ কামটো হ'ল কি যদি গৃহ বিভাগৰ দায়িত্বত আছে এমাহ পাৰ হৈ গ'ল আজি তাৰিখত কোৰ্টৰ কাম কোৰ্টত হ'ব আজি তাৰিখত ৰাইজক জনাওক জুবিনদাৰ মৃত্যু শেষত গৈ কেনেকৈ হ'ল ৰাইজৰ মনত ঢেৰ প্ৰশ্ন জুবিন গাৰ্গৰ অনুৰাগীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংজ্ঞা মানি লোৱা নাই সদৌ অসম ছাত্ৰ সন্থায়ো বিশেষকৈ বিজেপিৰ সদস্যসকলেহে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বুলি মুখ্যমন্ত্ৰীয়ে কোৱা মন্তব্য একেষাৰে নস্যাৎ এখন হিতাধিকাৰীৰ আঁচনি নহয়তো যে মুখ্যমন্ত্ৰী বা কোনোবা কেবিনেট মন্ত্ৰীয়ে তালিকা প্ৰস্তুত কৰিব কোনে জুবিন গাৰ্গ অনুৰাগীৰ চাৰ্টিফিকেটখন পাব কোনে নাপাব কোনো ৰাজনৈতিক দলৰ সদস্য হোৱাৰ কোনো প্ৰয়োজন নাই জুবিন গাৰ্গক ভাল পাবৰ কাৰণে কোনো ৰাজনৈতিক আদৰ্শৰে দীক্ষিত হোৱাৰ প্ৰয়োজন নাই আৰু এনে ধৰণৰ কথা কৈ অসমৰ লাখ লাখ জুবিন গাৰ্গৰ অনুৰাগীক আচলতে হতাশ কৰা হৈছে অপমান কৰা হৈছে এইটো কৰাটো অনুচিত জুবিন গাৰ্গৰ পৰিয়ালবৰ্গও কোনো ৰাজনৈতিক দলৰ সদস্য নহয় তেওঁলোকৰ কি জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ নাই নেকি আমাৰ কাৰো জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ নাই নেকি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয় বা নহয় সেই প্ৰমাণপত্ৰখন দিয়াৰ অধিকাৰ মোৰো নাই আপোনাৰো নাই কোনো ৰাজনৈতিক দলৰো নাই এই ধৃষ্টতাটো বাৰে বাৰে কৰি নাথাকিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ মানুহে জানিব বিচাৰিছে 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত আচলতে কি হৈছিল কেনেদৰে নোহোৱা হ'ল আমাৰ প্ৰাণৰ শিল্পীগৰাকী কাৰ হেমাহিৰ বাবে কায়িকভাৱে জুবিন গাৰ্গ অতীত হ'ল সিহঁতৰ শাস্তি কি হ'ব ভেকু ভাওনাবোৰ দেখি ৰাইজে কৈ আছে সহ্যৰো সীমা এটা থাকে অসমৰ দুৰ্ভাগ্য এই দুঃসময়ত মই জনতাৰ লগত আছোঁ কাকো খাতিৰ নকৰোঁ বুলি মুকলিকৈ ক'বলৈ আমাৰ মাজত আজি নাই জুবিন গাৰ্গ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম